খুব ভাল লাগিছে আৰু নিজৰ ভোটটো ইয়াতে নিজৰ গৃহ জিলাতে দিবলৈ পোৱাটো বৈত্য সৌভাগ্যৰ কথা। সাংবাদিক বন্ধুসকল, আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে এই নিৰ্বাচনটো প্ৰচাৰ অভিযানত বহুত কষ্ট কৰিছে আৰু ৰাইজৰ কথাখিনি, ৰাইজৰ গোটেই বিষয়বিলাক গোটেই ৰাজ্যখনতে প্ৰচাৰত। গতিকে আৰু মই আশা এইটোৱে কৰোঁ যে নিৰ্বাচনটো শান্তিপূৰ্ণ হওক, হয়নে, আৰু জনতাই শান্তিপূৰ্ণভাৱে গণতন্ত্ৰৰ গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰে। খুব উৎসাহ আছে, দেখিছেনে কিমান ভিৰ ৰাতিপুৱাই। গতিকে এইটোতো খুব ভাল শুভ লক্ষণ। গতিকে যিমান ভোট বাঢ়ে সিমানেই ভাল কথা, কাৰণ তেতিয়া আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী হ'ব। জনতাৰ সহযোগৰ ভিত্তিতেই গণতন্ত্ৰৰ শক্তি নিৰ্ভৰ কৰে। গতিকে আজি গণতন্ত্ৰৰ মহানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ উৎসাহ উদ্দীপনাৰ সহযোগিতাই নিশ্চিতভাৱে এটা ডাঙৰ ভূমিকা পালন কৰিব। দিনটো মই এতিয়া ইয়াৰ পৰা যাম, মাৰ্ঘেটালৈকে যাম আৰু গোটেইকেইটা সমষ্টিত এপাক ঘূৰিম। 2004-2009 তাৰ পাছত আপুনি দীৰ্ঘদিনৰ পাছত নিজৰ ভোট নিজে দিয়াৰ বাবে আপুনি সেইটো ভাল লাগিছে আৰু স্বাভাৱিকতে আপোনালোকৰ তেনেকুৱা লাগিব, হয়নে? কাৰণ নিজৰ ভোটটো নিজৰ কাৰণে প্ৰথমবাৰ দিছোঁ, যাই কিনি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজে মংগলে গোটেই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। ঠিক আছে।